এই দুৰ্গা পূজাৰ ফলত পাঁচৰাশী জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে খুলিবলৈ গৈ আছে। আপোনালোকৰ যদি অৰ্থ হানি হৈ আছে, মানসিক অশান্তি হৈ আছে, পাৰিবাৰিক অশান্তি হৈ আছে আৰু মানসিকভাৱে বা সামাজিকভাৱে যদি আপোনালোক দুৰ্বল বা আপোনালোক ক্ষতি হৈ আছে, তেনেহ'লে এই দুৰ্গা পূজাৰ পিছতেই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব। জীৱনলৈ নতুন কিবা এটা অহাৰ খুব প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আহক তেনেহ'লে জানি লওঁ এই দুৰ্গা পূজাৰ ফলত কোন পাঁচৰাশী জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। এই দুৰ্গা পূজাৰ ফলত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে, যাৰ ফলত নিৰ্দিষ্ট কেইটামান ৰাশিৰ ওপৰতহে ভাল প্ৰভাৱ পৰিবলৈ ধৰিব। তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব, কাৰণ তেওঁলোকৰ ওপৰত মা দুৰ্গা আৰু মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। হাতত থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব, জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। দুৰ্গা পূজাৰ ফলত আৰ্থিক সুযোগ আপোনালোকে লাভ কৰিব পাৰিব, জীৱন নতুনকৈ আৰম্ভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পাৰিব। চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে চাকৰি প্ৰাপ্তিৰ সুযোগ আছে আৰু চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। নতুন কামৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। এই দুৰ্গা পূজাৰ ফলত পাঁচৰাশী জাতক জাতিকাসকলৰ সম্পূৰ্ণ কপাল ফুলিবলৈ গৈ আছে বা সম্পূৰ্ণ সফলতা আহিবলৈ গৈ আছে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত পায়, নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। পঞ্চামৰ অনুসৰি এই দুৰ্গা পূজাৰ ফলত মেঘ ৰাশি জাতক জাতিকাসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ ফল আহিব। এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকৰ নিৰ্দিষ্ট প্ৰতিভা বিকাশ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই সময়ত যদি আপোনালোকৰ মানসিক অশান্তি হৈ আছে, ঘৰত যদি কণ্ডল হৈ আছে, আপোনালোকৰ যদি এলাহ ভাৱ আছে, তেনেহ'লে এই সকলোবোৰ দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পাব। শৰীৰ আপোনালোকৰ ভাল হৈ পৰিব আৰু মনত এক নতুন আনন্দ দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। চাকৰিৰ জীৱনত সফলতা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই দুৰ্গা পূজাৰ ফলত বিবাহৰ কাৰণে ৰৈ থকা লোকসকলৰ কাৰণে বিবাহ সংগী লাভ হোৱাৰ যোগ আছে আৰু জীৱন সংগী আপোনালোকে লাভ কৰিব পাৰিব। মনে বিচৰা জীৱন সংগী লাভ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নিজৰ মান যশ উজ্বলাই তুলিব পাৰিব আৰু সকলো দিশৰ পৰা আনন্দতা আপোনালোকৰ জীৱনলৈ আহিব। নতুন নতুন চিন্তাধাৰণা মনলৈ আহিব আৰু ঠিকাঠুকলি কৰি থকা লোকসকলৰ কাৰণে নতুন কৰ্ম হাতলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত উন্নতি আছে আৰু লগতে আৰ্থিকভাৱেও উন্নত যোগ দেখিবলৈ পোৱা যাব। কিবা ক্ষেত্ৰত যদি আপোনালোকে অৰ্থ বিনিয়োগ কৰিব বিচাৰে, তেনেহ'লে বিনিয়োগ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা চিন্তা কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব বা আগুৱাই যাব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। মনত এক নতুন উৰ্জা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকৰ ঘৰলৈ নতুন খবৰ আহিব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিব, কাৰণ গ্ৰহৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব। মনৰ সকলো আপোনালোকৰ খুঁত নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰত সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব। সৰু ডাঙৰ যিকোনো কৰ্মতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকৰ জীৱনৰ প্ৰত্যেকটো অধ্যায় নতুনভাৱে আৰম্ভ আপোনালোকে কৰিব পাৰিব। কিবা যদি অশান্তি হৈ আছিল, সেই সকলোবোৰ অশান্তি দূৰ হ'বলৈ গৈ আছে। পাবলগীয়া সম্পদ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। এই দুৰ্গা পূজাৰ ফলত আপোনালোকে এনে কিছুমান সুযোগ লাভ কৰিব, যিবোৰ সুযোগৰ কথা আপোনালোকে চাগে কল্পনাই কৰা নাছিল। কৰ্মক্ষেত্ৰত সফলতা আহিব আৰু সহকৰ্মীৰ লগত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। লগতে তেওঁলোকৰ পৰা সহায় সহযোগিতাও আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মত পদোন্নতি লাভ হ'ব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে স্থান পৰিৱৰ্তন হ'ব যদিও আনন্দ বৃদ্ধি পাবলৈ ধৰিব।
আপোনালোকৰ ঘৰুৱা পৰিৱেশত সম্বন্ধ আৰু অধিক ভাল হৈ পৰিব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। নতুন নতুন চিন্তা আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব। কিবা ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নতুনকৈ যদি ব্যৱসায়িক বাণিজ্য এই দুৰ্গা পূজাৰ সময়তে আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব। ইয়াৰ ফলত আপোনালোকে বহু ভাল ফল লাভ কৰিব পাৰিব বা বহু উন্নতি আপোনালোকে অৰ্জন কৰিব পাৰিব। সেই গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে দুৰ্গা পূজাটো অত্যন্ত শুভ বুলি মনা গৈছে। দুৰ্গা পূজাৰ পিছৰ পৰাই আপোনালোকৰ ভাগ্য লাহে লাহে খুব ভাল হৈ পৰাৰ যোগ দেখিবলৈ পাব। 3 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ ফলত কিছুমান কৰ্মত অধিক সফলতা লাভ হ'ব। এই দুৰ্গা পূজাৰ ফলতেই নিজক এজন আপোনালোকে প্ৰতিভাৱান হিচাপে আগুৱাই লৈ যাব পাৰিব। প্ৰত্যেকটো অংশত আপোনালোকে আগভাগ ল'ব পাৰিব। কৰ্মক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব পাৰিব। মনে বিচৰাৰ ধৰণে আপোনালোকে নিজৰ জীৱন চলাই নিব পাৰিব আৰু মনে বিচৰাৰ ধৰণে কৰ্ম লাভ কৰিবলৈও পাৰিব। কাৰণ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। দুৰ্গা পূজাৰ ফলত এনে কিছুমান সুযোগ লাভ কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। এই দুৰ্গা পূজাৰ ফলত বেয়া হৈ থকা সমস্যাবোৰো আপোনালোকৰ ভাল হৈ পৰিব বা সমস্যাবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। দাম্পত্য জীৱনৰ কথা ক'বলৈ হ'লে দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত দূৰ ভ্ৰমণৰো প্ৰবল যোগ দেখিবলৈ পাব আৰু সংগসুখ প্ৰায় দেখিবলৈ পোৱা যায়। বিবাহৰ কাৰণে ৰৈ থকা লোকসকলৰ কাৰণেও ভাল সুযোগ লৈ আহিব বা নিজেই জীৱনসংগী আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। ৰৈ থকা কাম সুচাৰুভাৱে হৈ পৰিব। প্ৰেমত আনন্দ আৰু সংগসুখ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে খুব শ্ৰদ্ধা নিবেদন কৰিব লাগিব বা খুব শ্ৰদ্ধা ৰাখিব লাগিব। কেতিয়াও প্ৰেমৰ ক্ষেত্ৰত বেয়া দিশলৈ আপোনালোক নাযাব। যদি প্ৰেমৰ দিশত বেয়া দিশলৈ যায় তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই দুৰ্গা পূজাৰ সময়ত। সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব আৰু খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কিছুমান দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব, কিন্তু কিছুমান ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত আপোনালোকে সুসন্মান অৰ্জন কৰিব পাৰিব। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দুৰ্গা পূজাই বহু বেছি শুভ যোগ লৈ আহিছে। সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত থকা সম্পদ আপোনালোকে লাভ কৰিব পাৰিব বা ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখিবলৈ পোৱা যাব। এই দুৰ্গা পূজাৰ আগত যদি আপোনালোকৰ কিবা ক্ষয় ক্ষতি হৈ আছে বা মানসিক চাপ যদি বৃদ্ধি পাই আছে তেনেহ'লে এই দুৰ্গা পূজাৰ পিছৰ পৰাই আপোনালোকৰ সকলো ঠিক হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ চিন্তা আহিব আপোনালোকৰ মনলৈ, যাৰ ফলত আপোনালোকক এই চিন্তাই আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। নতুন কাম বিচাৰি থকা লোকসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে চাকৰিৰ কাৰণে বহু উন্নতি যোগ দেখিবলৈ পোৱা যাব বা চাকৰি কৰি থকা লোকসকলে আৰ্থিকভাৱে উন্নতি কৰিব পাৰিব। এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকৰ সম্পদ ঘৰলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে অগ্ৰগতি লাভ হ'ব। প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি ঘৰত কিবা চিন্তা চৰ্চা কৰিব বিচাৰে কৰিব পাৰিব, নাইবা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব। আপোনালোকৰ পৰিকল্পিত কাম সম্পূৰ্ণভাৱে সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰলৈ মূল্যৱান সম্পদ আহিব বা ঘৰলৈ নতুনকৈ গাড়ী মটৰ অহাৰ প্ৰবল যোগ আপোনালোকৰ নামি অহা দেখিবলৈ পোৱা যাব। এই দুৰ্গা পূজাৰ ফলতেই মা দুৰ্গাৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে সকলো মনৰ আশা পূৰ্ণ কৰি তুলিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব। ইয়াৰ উপৰিও অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণভাৱে আপোনালোকে সহায় লাভ কৰিবলৈ সক্ষম হ'ব। 5 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই দুৰ্গা পূজা অতি গুৰুত্বপূৰ্ণ। এই দুৰ্গা পূজাৰ লগতে আপোনালোকে দেখিবলৈ পাব যে সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতি হ'বলৈ ধৰিব। দুৰ্গা পূজাৰ বাহিৰেও আপোনালোকৰ দিন ভাললৈ আহিছে বুলি ক'ব পৰা যায়। চাকৰিৰ লগে লগে পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। এই দুৰ্গা পূজাৰ ফলত প্ৰেমৰ কাৰণে আপোনালোকৰ বহু বেছি শুভ হ'ব। মনে বিচৰা জীৱন
জীৱন সংগী আপোনালোকে লাভ কৰিব পাৰিব কিছুমান শুভ পৰিৱৰ্তন আপোনালোকৰ লগত ঘটিবলৈ গৈ আছে মকৰ ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহু ভাল সুযোগ আহিব সেই ক্ষেত্ৰত আপোনালোকে কিন্তু মানিব লাগিব কিন্তু সেই সুযোগ লোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব যে আপোনালোকে ভালকৈ নিৰ্বাচন কৰি ল'ব সুযোগৰ ক্ষেত্ৰত ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশ বিৰাজ হ'ব পাৰিবাৰিক দিশত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব সামাজিক ক্ষেত্ৰত বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব সকলো কৰ্মতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব নতুন নতুন খবৰে আপোনালোকক আনন্দিত কৰিব এই যুগ সলনি হোৱাৰ ফলত মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে যাৰ ফলত আৰ্থিক ক্ষেত্ৰত উন্নতি কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলেও পাৰিব দাম্পত্যৰ ক্ষেত্ৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব দাম্পত্যৰ ক্ষেত্ৰত যদি আগতে কিবা হাই কাজিয়া বা কণ্ডল চলি আছিল সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব লগতে নোহোৱা হৈ পৰাৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব কিবা যদি আগৰ পৰাই পৰিকল্পিত কাম কৰি ভাবি আছিল বা কৰিম বুলি চিন্তা কৰি আছিল তেনেহ'লে সেই সকলোবোৰ আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব জীৱনত এক নতুন ৰূপ আপোনালোকে দেখিবলৈ সক্ষম হ'ব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ